তুমি নিজেও নাজানা যে তুমি কিমান ভাল মানুহ ডিজাৰ্ভ কৰা, তুমি কি ভাল বস্তু তুমি ডিজাৰ্ভ কৰা, তুমি তোমাৰ লাইফত কি ভাল ডিজাৰ্ভ কৰা, কিমান সাংঘাতিক ভাল ডিজাৰ্ভ কৰা, তুমি নিজেও নাজানা। তুমি সেই ফকতীয়াবিলাকৰ লগত লাগি মানে নিজৰ টাইম ৱেষ্ট কিয় কৰি আছা? তুমি বহুত ভাল ডিজাৰ্ভ কৰা, কাৰণ তুমি এজন বা এজনী বহুত ভাল মানুহ, তো তুমি বহুত ভাল ডিজাৰ্ভ কৰা আৰু তোমাক ভগৱানে ভাল দিবই 200%। তুমি কিয় ভাবিছা যে ইয়াতকৈ ভাল মই নাপাওঁ আৰু এইখিনিয়ে মানে মোৰ লিমিট, ইমানখিনিয়ে ভগৱানে মোক ইমানখিনিলৈকে দিছে আৰু ইয়াতকৈ বেছি নাপাওঁ, ইতকৈ বেছি নাপাওঁ, তাতকৈ বেছি নাপাওঁ? কিয় ভাবিছে তেনেকৈ? আমি নিজৰ কাৰণে যিমান ভাবোঁ ন, তাতকৈ আমি বহুত হাজাৰ কোটি গুণ বেছি ডিজাৰ্ভ কৰোঁ, কিন্তু আমি সেইখিনিতে আমি নিজকে ৰখাই লওঁ কাৰণে আমি কেতিয়াও ভাল বেছি বেটাৰলৈকে যাব নোৱাৰোঁ। কথাটো বুজি পাইছানে নাই মই কি ক'বলৈ বিচাৰিছোঁ? চ' বহুত ভাল ডিজাৰ্ভ কৰা। এই ফকতীয়া যোনে তোমাৰ কাৰণে একো এফৰ্ট নকৰে, তোমাৰ কাৰণে একো ঘণ্টা, তাত টাইম নাই, তাইৰ টাইম নাই, তুমি ডিজাৰ্ভ নকৰা তেনেকুৱা মানুহ তোমাৰ লাইফত ভাই। তোমাৰ বেয়া টাইমত যোনে নাথাকিব ভাই, ক'লোঁ ন, মই ক'ব নোৱাৰোঁ কমিউনিটি গাইডলাইনৰ কাৰণে, কিন্তু লাইক